Hi guys, welcome to my channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম banana face pack. কলৰ এই face pack টোৰ সহায়েৰে আপোনালোকে নিজৰ ছালখন উজ্জ্বল আৰু বগা কৰিব পাৰিব। তেনেহলে আহক সোনকালে আজিৰ ভিডিওটো আৰম্ভ কৰো। এই ফেস পেকটো বনাবৰ কাৰণে আমাক এটা কল লাগিব। প্ৰথমে কলৰ বাকলিটো গুছাই সৰু সৰু টুকুৰা কৰি লব। তাৰ পিছত এখন চামুচৰ সহায়েৰে ইয়াৰ এটা পেষ্ট বনাই লব। আপোনালোকে মিক্সিত দিও কলৰ পেষ্ট বনাব পাৰে। কলত বহুত বেছি পৰিমাণে ভিটামিন এ আৰু ভিটামিন বি থাকে, যি আমাৰ ছালৰ পৰা দাগসমূহ নাইকিয়া কৰি ছালখন উজ্জ্বল বনোৱাত সহায় কৰে। লগতে ইয়াত পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে, যি আমাৰ ছালখন সতেজ বনোৱাত সহায় কৰে। তাৰ পিছত ইয়াত 2 চামুচ কেঁচা গাখীৰ দিব। গাখীৰে আমাৰ ছালৰ পৰা ইম্পিউৰিটিজ আৰু অইল নাইকিয়া কৰাত সহায় কৰে। ইয়াত লেক্টিক এচিড থাকে, যি ডেড স্কিন চেলছসমূহ নাইকিয়া কৰাটো সহায় কৰে। তাৰ পিছত ইয়াত নেমু ৰস দিব। নেমু ৰস এটা নেচাৰেল ব্লিচ হয়, যি আমাৰ ছালখন লাইটেন কৰাত সহায় কৰে। তাৰ পিছত এই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লব। এই ফেস পেকটোৱে আপোনালোকৰ ছালখন হোৱাইটনিং আৰু টাইটনিং কৰাৰ লগতে যদি আপোনালোকৰ ছালত কিবা দাগ আছে, সেই দাগসমূহ অতৰাই ছালখন গ্লোইং কৰাত সহায় কৰিব। এই ফেস পেকটো লগোৱাৰ আগতে আপোনালোকে নিজৰ মুখখন ভালদৰে সাফা কৰি লব। তাৰ পিছত আঙুলি নাইবা ব্ৰাছৰ সহায়েৰে এই ফেস পেকটো আপোনালোকে মুখত 15 পৰা 20 মিনিট সময় লগাই ৰাখি ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব। আপোনালোকে এই ফেস পেকটো সপ্তাহত 3 পৰা 4 দিন লগাবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকে অতি সোনকালে এটা ভাল ৰিজাল্ট দেখা পাব। যদি আপোনালোকে মোৰ আজিৰ ভিডিওটো ভাল পাইছে, তেনেহলে প্লিজ মোৰ ভিডিওটো লাইক কৰিব আৰু মোৰ ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আজিলৈ আহিছো ফ্ৰেণ্ডছ, লগ পাম এটা নতুন ভিডিওৰ সৈতে।